আজি আমাৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'ল এইটো আমাৰ 17তম নেচাৰ ওৰিয়েণ্টেশ্যন ইনিচিয়েটিভ সেইটো একচুৱেলি এটা 3 দিনৰ এটা ৰেচিডেঞ্চিয়েল প্ৰগ্ৰাম আৰু সেইটো স্পেচিয়েলি আমাৰ দাঁতিকাষৰীয়া যেটো অঞ্চলৰ যে ল'ৰা ছোৱালী আছে এইখিনিৰ কাৰণে এই প্ৰগ্ৰামটো আমি প্ৰায় 17 বছৰৰ পৰা কাজিৰঙাই অকলে কৰি আছে সহযোগ লৈ আমাৰ NGO খিনি বা আমাৰ যেনেকুৱা গভৰ্ণমেণ্ট বা হেৰিৰ পৰা আমি ইয়াৰ কাৰণে কোনো বেলেগ ফাণ্ড পোৱা নাই বাট সেইখিনি আমি কৰিছোঁ কি আমাৰ যে দাঁতিকাষৰীয়া অঞ্চলৰ যে ল'ৰা ছোৱালী আছে সেইখিনিয়ে যদি যেটো জানে ম্যাক্সিমাম ল'ৰা ছোৱালীয়ে গড় হাতী দেখিছে কিন্তু কেনেকুৱা যে সংৰক্ষণ কৰিব লাগে বা কেনেকুৱা কনফ্লিক্টটো মিনিমাইজ কৰিব লাগে এইখিনিৰ কাৰণে এই 3 দিনৰ আজি শিবিৰটো আমি ইয়াতে পাতিছোঁ হয় আমি হেতু একচুৱেলি আপোনালোকে যদি জানে কি আমাৰ পানপুৰ অঞ্চল গমেৰী অঞ্চলতো যথেষ্ট প্ৰমাণে গড় আছে আৰু আমাৰ হাতী বাঘ এইবিলাক আছে এটো আমাৰ টেকনিক্যালি ক'বলৈ গ'লে মিনি কাজিৰঙা কিন্তু বহুত মানুহে হেতু মানে গম নাপায় হেতু কাৰণে আপোনালোকে চাইছে আমি এটা নতুন গাড়ী আনিছো আপোনালোকক সকলোক নিমন্ত্ৰণ দিছো কি আপোনালোকে সেই গাড়ীত উঠি আমাৰ পানপুৰৰ যেটো সাফাৰী আছে হেতু আমাৰ প্ৰায় 10 কিলোমিটাৰৰ দীঘলীয়া এখিনিটো আপোনালোকে কৰক আৰু এটো প্ৰচাৰটো কৰক হাতীৰ পৰাও পাৰা যাব কিন্তু হেতু কাৰণেই আমি এতিয়া আমাৰ কি হৈ আছে কি ইয়াতে ম্যাক্সিমাম টুৰিষ্টে ইয়াতে মানে নাজানে বা অ্যাৱাৰনেছটো নাই কি ইয়াতে সেম আপনি মানে এটা এক্সপেৰিয়েন্স কৰিব ইনফ্যাক্ট এই অঞ্চলত আপোনাৰ যেটো 6th এডিশন বা আপোনাৰ এই অঞ্চলত এটা বস্তু আছে যেটো চাবলৈ দুনিয়া ভৰৰ পৰা মানুহ আহে হেতু হল হিহু ডলফিন টু চাবলৈ কলিয়া ভমৰাত বহুত মানুহ আহে তো মই আপোনালোকৰ থ্ৰু হেতু আমি গুটে ইয়াতে এই অঞ্চলৰ আমাৰ সিটিজেনছ বা আমাৰ সিভিলিয়ানছক সবক ক'ব বিচাৰিছো কি প্লিজ আপোনালোকে পানপুৰটো এটো আহি চাওক ইয়েস ইনফ্যাক্ট এতিয়া আপোনালোকে জানি এটো ভাল পাব কি এডভান্টেজ আসামত এটা MOU কৰা হৈছে আৰু ইয়াতে আমাৰ যেটো মিনিষ্ট্ৰি অফ আৰবান মানে যেটো টাউন প্ল্যানিংৰ যেটো আমাৰ মেইন মিনিষ্ট্ৰি আছে তাৰ পিছত আমাৰ NGO প্লাস ফৰেষ্ট ডিপাৰ্টমেন্টে এটা MOU কৰিছে কি বাঘৰ সংখ্যা স্পেশালি আমাৰ কাজিৰঙা আৰু নামেৰি এই অঞ্চলত যেটো আছে হেতুকে স্পেশালি ট্যাকল কৰাৰ কাৰণে কি কনফ্লিক্টটো কেনেকুৱা আমি মিনিমাম কৰিব পাৰো ইয়াৰ কাৰণে এটা আমি প্ল্যানটো লোৱাৰ কাৰণে আৰম্ভ হৈছে মই স্থানীয় বিধায়ক হিচাপে মোক আমন্ত্ৰণ কৰিছিল আজি এটো আসলতে অনুষ্ঠান 17 সংখ্যক অনুষ্ঠানটো হৈছে প্ৰকৃতি কেনেকৈ ৰক্ষা কৰিব পাৰি কাজিৰঙা কি জীৱ থাকিবৰ বাবে প্ৰকৃতিৰ প্ৰয়োজন আছে নে নাই এই গোটেই কথাবিলাক আমাৰ উঠি অহা যুৱকসকলক বিশেষকৈ ছাত্ৰসকলক 3 দিনীয়া আৱাসিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আজি প্ৰথম সভা এখন হৈ গ'ল আৰম্ভণি সভা ইয়াত তেখেতসকলক সকলোৱে কৈছে যে মানুহ জীয়াই থাকিবৰ বাবে গছ লাগিব গছে কেনে ধৰণে আমাৰ প্ৰকৃতিক সংৰক্ষণ কৰে এই গোটেই কথাবিলাক ইয়াত কিছু কথা আলোচনা হ'ল আৰু পিছৰ 3 দিন পৰ্যায়ক্ৰমে সকলোকে প্ৰকৃতিৰ কিয় প্ৰয়োজন পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ কিয় প্ৰয়োজন এই কথাখিনি আলোচনা হ'ব মই ভাবো এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ উঠি অহা যুৱকসকলে গম পাব যে প্ৰকৃতি কি বস্তু গছ গছনিৰ প্ৰয়োজনীয়তা এখন ফৰ্চ গাড়ী দিছে ধুনীয়া গাড়ী এখন আপোনালোকে জানে যে কাজিৰঙা বুলি ক'লে আমি একচুয়ালি দক্ষিণ পাৰতে বুলি বুজো কিন্তু উত্তৰ ফালৰ বিশ্বনাথৰ গোটেই এটা অঞ্চল কাজিৰঙা নদী কাষৰীয়া অঞ্চল আৰু তাত পানপুৰত ৰিজাৰ্ভ হৈছে ডাঙৰ ৰিজাৰ্ভ এই পানপুৰ ৰিজাৰ্ভ হলে মানে আমাৰ মানুহ যাবৰ বাবে পৰ্যটক যাবৰ বাবে এই ব্যৱস্থা কৰিছে 6 মাহ থাকিব বুলি কৈছে আমি এদিন যাম এখন গাড়ীত আপোনালোক ওলাব এদিন পানপুৰ ৰিজাৰ্ভখন আমি এদিন গৈ ধুনীয়াকৈ চাই আহিম কাৰণ গড়পালালৈ গ'লে আপোনালোকে পানপুৰ ৰিজাৰ্ভ দেখিবই হাতী দেখিব তাত বাঘ দেখিব বিভিন্ন জন্তু থাকে গতিকে খুব সুন্দৰ লাগিব মই ডাইৰেক্টৰ কাজিৰঙা বাইদেউক মই ধন্যবাদ জনাইছো এই গাড়ীখন দিয়াৰ বাবে